আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে গ্ৰেট বেৰিয়াৰ ৰিফ ক'ত অৱস্থিত? যে গ্ৰেট বেৰিয়াৰ ৰিফটো ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, অষ্ট্ৰেলিয়া। যে গ্ৰেট বেৰিয়াৰ ৰিফ অষ্ট্ৰেলিয়াত অৱস্থিত। এতিয়া আহিছো আজিৰ 2 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কোনখন দেশক লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন বুলি কোৱা হয়? যে কোনখন দেশক লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন বুলি কোৱা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভূটান। যে ভূটানক লেণ্ড অফ দ্য থাণ্ডাৰ ড্ৰেগন বুলি কোৱা হয়। এতিয়া আহিছো আজিৰ 3 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নয়নমণি শইকীয়া কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে নয়নমণি শইকীয়া কোনবিধ খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, লন বল। যে নয়নমণি শইকীয়া লন বল খেলৰ সৈতে জড়িত। এতিয়া আহিছো আজিৰ 4 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে যুদিমা উৎসৱ অসমৰ কোনখন চহৰত উদযাপন কৰা হয়? যে যুদিমা উৎসৱ অসমৰ কোনখন চহৰত উদযাপন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, হাফলং। যে যুদিমা উৎসৱ হাফলং চহৰত উদযাপন কৰা হয়। এতিয়া আহিছো আজিৰ 5 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ কোনটো? যে ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ কোনটো? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, চিল্কা হ্ৰদ। যে চিল্কা লেকটো হ'ল ভাৰতৰ সৰ্ববৃহৎ নিমখ পানীৰ হ্ৰদ। এতিয়া আহিছো আজিৰ 6 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নীল নদীৰ উৎপত্তিস্থল কি? যে নীল নদী ক'ৰ পৰা উৎপত্তি হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ভিক্টোৰিয়া হ্ৰদ। যে নীল নদী ভিক্টোৰিয়া হ্ৰদৰ পৰা উৎপত্তি হৈছে। এতিয়া আহিছো আজিৰ 7 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মনালিছা বৰুৱা মেহতা কি খেলৰ সৈতে জড়িত? যে মনালিছা বৰুৱা মেহতা কি খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, টেবুল টেনিছ। যে মনালিছা বৰুৱা মেহতা টেবুল টেনিছ খেলৰ সৈতে জড়িত। এতিয়া আহিছো আজিৰ 8 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অংকুশিতা বড়ো কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে অংকুশিতা বড়ো কোনটো খেলৰ লগত জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বক্সিং। যে অংকুশিতা বড়ো বক্সিং খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছো আজি 9 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জিন্তিমণি কলিতা কোনবিধ খেলৰ সৈতে সম্পৰ্কিত? যে জিন্তিমণি কলিতা কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ক্ৰিকেট। যে জিন্তিমণি কলিতা ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত। এতিয়া আহিছো আজিৰ 10 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে জিএছটি প্ৰৱৰ্তন কৰা প্ৰথম দেশ কোনখন আছিল? যে কোনখন দেশত প্ৰথমে জিএছটি প্ৰৱৰ্তন কৰিছিল? ইয়াত অপশ্যন দিছে কানাডা, ফ্ৰান্স, অষ্ট্ৰেলিয়া, জাৰ্মানী। এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া আহিছো আজিৰ 11 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে সাঁচী স্তূপ কোনে নিৰ্মাণ কৰিছিল? যে সাঁচী স্তূপ কোনে নিৰ্মাণ কৰিছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, অশোক। যে অশোকে সাঁচী স্তূপ নিৰ্মাণ কৰিছিল। এতিয়া আহিছো আজিৰ 12 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কোনটো ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা? যে নিম্নলিখিত কোনটো ভাৰতৰ সৰ্বোচ্চ সামৰিক বঁটা? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, পৰমবীৰ চক্ৰ। এতিয়া আহিছো আজিৰ 13 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নিম্নলিখিত কাক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? যে কোনজনক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, শ্ৰী সূৰ্য পাহাৰ। যে শ্ৰী সূৰ্য পাহাৰক অসমৰ দ্বিতীয় কাশী হিচাপে গণ্য কৰা হয়। এতিয়া আহিছো আজি 14 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পানীদিহিং পক্ষী অভয়াৰণ্য নিম্নলিখিত কোনখন জিলাত অৱস্থিত? যে পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, শিৱসাগৰ জিলাত। যে পানীদিহিং পক্ষী অভয়াৰণ্য অসমৰ শিৱসাগৰ জিলাত অৱস্থিত। এতিয়া আহিছো আজিৰ 15 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে নেমুত কি এচিড থাকে? যে নেমুত কি এচিড পোৱা যায়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, চাইট্ৰিক এচিড। যে নেমুত চাইট্ৰিক এচিড থাকে। এতিয়া আহিছো আজিৰ 16 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থলবেষ্টিত দেশখন হৈছে? যে পৃথিৱীৰ আটাইতকৈ ডাঙৰ স্থলবেষ্টিত দেশখন কোনটো? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, কাজাখস্তান। এতিয়া আহিছো আজিৰ 17 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে থমাস কাপ কোনটো খেলৰ সৈতে সম্পৰ্কিত? যে থমাস কাপ কোনটো খেলৰ লগত জড়িত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, বেডমিণ্টন। যে থমাস কাপ বেডমিণ্টন খেলৰ লগত জড়িত। এতিয়া আহিছো আজিৰ 18 নম্বৰ কুৱেশ্যনটো লৈ।
কুৱেশ্যনটোত সুধিছে এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক কি বুলি উল্লেখ কৰা হৈছে? যে এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক কি বুলি উল্লেখ কৰা হৈছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, ডবকা। যে এলাহাবাদ স্তম্ভ শিলালিপিত মধ্য অসমক ডবকা বুলি উল্লেখ কৰা হৈছে। এতিয়া আহিছো আজিৰ 19 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসম গণ পৰিষদ কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল? যে অসম গণ পৰিষদটো কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, 1985। যে অসম গণ পৰিষদ 1985 চনত প্ৰতিষ্ঠা কৰা হৈছিল। এতিয়া আহিছো আজিৰ 20 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে শব্দৰ প্ৰবল্য কি এককত জোখা হয়? যে শব্দৰ প্ৰবল্য জোখা এককটোৰ নাম কি? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ওম। শব্দৰ প্ৰবল্য ওম এককত জোখা হয়। সো এইকেইটা আছিল আজিৰ প্ৰশ্ন। আজিৰ এই ভিডিঅ'টো টোটেল 20টা কুৱেশ্যন আলোচনা কৰা হ'ল। এই 20টাৰ ভিতৰত আপোনালোকে কেইটা পাৰিলে সেইটো কমেণ্টত জনাব। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। ধন্যবাদ।